নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱী আৰু মোৰ শুভাকাংক্ষীসকল আপোনালোকক আজিৰ বিশেষ ৰাশিফল ভিডিঅ'ত স্বাগতম জনাইছোঁ। আজিৰ তাৰিখ হৈছে 14 নৱেম্বৰ 2025। আহক জানি লওক আজিৰ দিনটোৱে মেঘ ৰাশিৰ পৰা মীন ৰাশিলৈ সকলো ৰাশিৰ জাতকৰ বাবে কি নতুন খবৰ, কি সাৱধানতা আৰু কি বিশেষ নতুন সুযোগ লৈ আহিছে। প্ৰেম, ধন, শিক্ষা আৰু স্বাস্থ্য লগতে দাম্পত্য জীৱনত আজিৰ ভাগ্যবেলি কেনেকুৱা উজ্জ্বল হ'ব আৰু শেষ পৰ্যন্ত চাওক কাৰ বাবে আজিৰ দিনটো বিশেষ শুভ দিন আৰু কোনে বেছি লাভান্বিত হ'ব, অপ্ৰত্যাশিত সৌভাগ্যৰ উপহাৰ লাভ কৰিব। আহক তেন্তে জানি লওক মেঘ ৰাশিৰ পৰা মীন ৰাশিলৈ আজিৰ দিনটোৰ সম্পূৰ্ণ ৰাশিফল। প্ৰথমতে শুনক আজিৰ দিনটোৰ পঞ্চাংগ। আজি কাতি মাহৰ 27 তাৰিখ শুক্ৰবাৰ 14 নৱেম্বৰ 2025। আজিৰ দিনটোত সূৰ্য উদয় হ'ব ৰাতিপুৱা 5:45:31 আৰু সূৰ্য অস্ত যাব আবেলি 4:32:07। কৃষ্ণা দশমী তিথি, পূৰ্ব ফল্গুনী নক্ষত্ৰ, ইন্দ্ৰজ বনিষ্কৰণ। আজি জন্মত হ'ব সিংহ ৰাশি, ক্ষত্ৰিয় বৰ্ণ, মতান্তৰে বৈশ্য বৰ্ণ, মনুষ্যগণ হ'ব বান্দৰৰ অস্থি, বায়ুযোগ পাব। অষ্টতৰী মংগল আৰু বিংশতৰী শুক্ৰৰ দশা। ৰাতি 1 বজাৰ পিছত গৰুৰ অস্থি, বিংশতৰী ৰবিৰ দশা। ছোৱালী আদ্য ঋতু হ'লে 7 দিনীয়া কান্তাযোগ পাব। মৰণত দশ নাই, কিন্তু ৰাতি 1 বজাৰ পিছত দ্বীপৰ দশ। যাত্ৰা শুভ, পশ্চিমে নিষেধ। শুভকৰ্ম জাতকৰ্ম, নামাকৰণ, নতুন কাপোৰ লোৱা, গ্ৰহ পূজা, গুটি সিঁচা, গছ ৰোৱা, ক্ৰয় বিক্ৰয়, বাণিজ্য বেপাৰ আজিৰ দিনটোত শুভ। আজি কলমৌ শাক আৰু উৰহি খোৱা নিষেধ। আজি শিশু দিৱস। ইমানপুৰে আপোনালোকে আজিৰ দিনটোৰ পঞ্চাংগখিনি শুনিলে। এতিয়া শুনক আজিৰ দিনটোৰ ৰাশি অনুসৰি ৰাশিফল। প্ৰথমতে আহিছোঁ মেঘ ৰাশি, এৰিছ। আজিৰ দিনটোৰ ৰাশিফল 14 নৱেম্বৰ 2025। মেঘ ৰাশিৰ বাবে আজিৰ দিনটো উদ্যম আৰু আত্মবিশ্বাসেৰে পৰিপূৰ্ণ থাকিব। আপোনাৰ কৰ্মক্ষেত্ৰত নতুন সুযোগ অহাৰ সম্ভাৱনা আছে। আগবাঢ়ি যোৱাৰ সময়, কিন্তু সিদ্ধান্ত লোৱাৰ আগতে অকণমান ভাবি চিন্তি ল'ব। কৰ্মক্ষেত্ৰত আজিৰ দিনটোত অফিচত বা ব্যৱসায়ত কোনো নতুন পৰিকল্পনা আৰম্ভ কৰিবলৈ শুভ সময় আজিৰ দিনটো। সহকৰ্মীৰ সৈতে সমন্বয় বজাই ৰাখিলে লাভৱান হ'ব। আৰ্থিক ক্ষেত্ৰ, ইনকামৰ নতুন উৎস মুকলি হ'ব পাৰে। অপ্ৰয়োজনীয় খৰচৰ পৰা বাচি থাকিব। প্ৰেম আৰু সংসাৰ, প্ৰেম জীৱনত উষ্ণতা থাকিব। দাম্পত্য জীৱনৰ মাজত অকণমান ভুল বুজাবুজি হ'ব পাৰে, কিন্তু সেয়া সহজেই সমাধান কৰিব পাৰিব। তাৰপিছত হৈছে আপোনাৰ স্বাস্থ্য। মানসিক চাপ কমাবলৈ আপুনি যথেষ্ট পৰিমাণে বিশ্ৰাম লোৱাটো অতি প্ৰয়োজনীয়। শুভ সময় আবেলি 4 বজাৰ পৰা 6 বজালৈ। শুভ ৰং হৈছে ৰঙা। শুভ দিশ হৈছে পূব। শুভ সংখ্যা হৈছে 9। আত্মবিশ্বাসেৰে আগবাঢ়ি যাওক। আজিৰ দিনটো আপোনাৰ হাতত নতুন সম্ভাৱনাৰ দুৱাৰ খোল খাব। আপোনালোকে ৰাশিফলখিনি শুনি কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ বৃষ ৰাশি, টৌৰছ। আজিৰ দিনটোৰ ৰাশিফল 14 নৱেম্বৰ 2025। আজিৰ দিনটোত বৃষ ৰাশিৰ বাবে স্থিৰতা আৰু ধৈৰ্যৰ দিন। যিকোনো কাম মনোযোগ দিয়ক আৰু সফলতা লাভ কৰিব। পৰিয়ালৰ কিবা বিষয় লৈ আজি আপোনাৰ মানসিকভাৱে স্পৰ্শ কৰিব পাৰে, কিন্তু শান্ত মনে সকলো সমাধান কৰিব পাৰিব। কৰ্মক্ষেত্ৰত আপোনাৰ পৰিশ্ৰমে উজ্জ্বল ফল দিব। আজি কোনো পুৰণি কাম সম্পূৰ্ণ হোৱাত আনন্দ লাভ কৰিব। নতুন দায়িত্ব পোৱাৰ সম্ভাৱনা আছে আজিৰ দিনটোত। এতিয়া আছে টকা পইচাৰ লগত জড়িত সিদ্ধান্ত আজিৰ দিনত লাভজনক হ'ব। ইনভেষ্টৰ বাবে আজিৰ দিনটো শুভ। প্ৰেম আৰু সংসাৰ, প্ৰেমিক প্ৰেমিকা বা স্বামী স্ত্ৰীৰ সৈতে সময় কটাবলৈ আজি আনন্দময় সময় পাব। একেলগে ভ্ৰমণ বা কিছু আনন্দৰ পৰিকল্পনা কৰিব পাৰে আজিৰ দিনটোত। এতিয়া হৈছে আপোনাৰ স্বাস্থ্যৰ ক্ষেত্ৰত খাদ্যত নিয়ন্ত্ৰণ ৰাখিব লাগিব। গৰ্ভজাত বা গেছজনিত সমস্যা হ'ব পাৰে। শুভ সময় হৈছে দুপৰীয়া 1 বজাৰ পৰা আবেলি 3 বজালৈ। শুভ ৰং হৈছে হালধীয়া। শুভ সংখ্যা 3। শুভ দিশ হৈছে দক্ষিণ। পৰামৰ্শ, ধৈৰ্য আৰু বাস্তৱ চিন্তাই আজিৰ দিনটোত আপোনাক আগবাঢ়ি লৈ যোৱাত সহায় কৰিব। আপোনালোকে ৰাশিফলখিনি শুনি কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ মিথুন ৰাশি, জেমিনি। আজিৰ দিনটোৰ ৰাশিফল 14 নৱেম্বৰ 2025 শুক্ৰবাৰ। আজিৰ দিনটোত মিথুন ৰাশিৰ জাতক-জাতিসকলৰ বাবে উজ্জ্বল সম্ভাৱনাৰে পৰিপূৰ্ণ হৈ থাকিব। নতুন চিন্তা, নতুন পৰিকল্পনা আৰু নতুন যোগাযোগৰ সম্ভাৱনা দেখা দিব। আজিৰ দিনটোত যিকোনো কামত আত্মবিশ্বাস ৰাখিব। সফলতা আপোনাৰ হাতত থাকিব। এতিয়া হৈছে কৰ্মক্ষেত্ৰ। চাকৰি ক্ষেত্ৰত নতুন দায়িত্ব বা পৰিৱৰ্তন আহিব পাৰে। যোগাযোগ বা কথা বতৰা আপোনাৰ শক্তি, ইয়াৰ সঠিক ব্যৱহাৰ লাভ কৰিব। এতিয়া হৈছে টকা পইচা।
আপোনাৰ ইনকামৰ নতুন ৰাস্তা মুকলি হ'ব, কিন্তু একে সময়তে খৰচৰ সম্ভাৱনাও আছে, সাৱধানতা অৱলম্বন কৰিব। এতিয়া আহিছোঁ প্ৰেম আৰু পৰিয়াল। প্ৰেম জীৱনত উত্তেজনা থাকিব। যুৱক যুৱতীৰ বাবে আজিৰ দিনটো নতুন সম্পৰ্ক আৰম্ভ কৰাৰ বাবে উত্তম। এতিয়া আছে স্বাস্থ্য। মানসিক চাপ এৰাই চলক। পৰ্যাপ্ত পৰিমাণে আপুনি টোপনি পৰাটো প্ৰয়োজনীয়। শুভ সময় ৰাতিপুৱা 9 বজাৰ পৰা 11 বজালৈ। শুভ ৰং হৈছে নীলা। শুভ সংখ্যা হৈছে 8। শুভ দিশ হৈছে পশ্চিম। পৰামৰ্শ নিজৰ চিন্তা আৰু বাক শক্তিক বিশ্বাস ৰাখিব। আজিৰ দিনটোত আপোনাৰ বাবে যোগাযোগ আৰু সফলতাৰ দুৱাৰ খোল খাব। আপোনালোকে ৰাশিফলখিনি শুনি কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ কৰ্কট ৰাশি কেঞ্চাৰ। আজিৰ দিনটোৰ ৰাশিফল 14 নৱেম্বৰ 2025 শুক্ৰবাৰ। আজিৰ দিনটোত কৰ্কট ৰাশিৰ জাতক জাতিসকলৰ বাবে অনুভূতি আৰু পৰিয়ালৰ সৈতে সম্পৰ্ক বজাই ৰাখিব। তাৰ বাবে উত্তম দিন। হৃদয়ৰ কথা মানি চলিব, কিন্তু সিদ্ধান্ত লোৱাৰ সময়ত বুদ্ধিকেও একেলগে ব্যৱহাৰ কৰিব। আজিৰ দিনটোত আত্মীয় স্বজনৰ পৰা সহায় লগতে ভাল খবৰ আহিব পাৰে। এতিয়া হৈছে আপোনাৰ কৰ্মক্ষেত্ৰ। কৰ্মক্ষেত্ৰত আপোনাৰ মেধাশক্তি আৰু কৰ্মনিষ্ঠা সৰ্বজনীন স্বীকৃতি লাভ কৰিব। কৰ্মক্ষেত্ৰত কোনো পুৰণি কাম আজি সম্পূৰ্ণ হোৱাৰ সম্ভাৱনা আছে। তাৰপিছত আহিছে আপোনাৰ টকা পইচা। ধনৰ ক্ষেত্ৰত ধনৰ লগত জড়িত সম্পৰ্কিত লাভৰ সম্ভাৱনা আছে। ঘৰ বা মাটিৰ বিষয়ে আলোচনা কৰিবলৈ আজিৰ দিনটো উপযুক্ত সময়। তাৰপিছত আহিছোঁ প্ৰেম আৰু পৰিয়াল। প্ৰেমিক প্ৰেমিকাৰ সৈতে ভাল সম্পৰ্ক সময় এটা কটাব পাৰিব। পৰিয়ালৰ সৈতে সময় কটালে আপোনাৰ মনৰ শান্তি লাভ কৰিব। তাৰপিছত হৈছে আপোনাৰ স্বাস্থ্য। আপোনাৰ মন মগজুৰ উত্থান পতন হ'ব পাৰে। পানীৰ লগত জড়িত সমস্যাৰ পৰা সাৱধান থাকিব। চৰ্দি কাহ আদিৰ সমস্যা হ'ব পাৰে। শুভ সময় আবেলি 3 বজাৰ পৰা 5 বজালৈ। শুভ ৰং হৈছে ৰূপালী। শুভ সংখ্যা হৈছে 2। শুভ দিশ উত্তৰ পূব কোণ। পৰামৰ্শ মনৰ কথা শুনিব, নিজৰ যুক্তিৰে চলিব, তেতিয়াহে আজিৰ দিনটোত সৰ্বাধিক ফলপ্ৰদ হ'ব। আপোনালোকে ৰাশিফলখিনি শুনি কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ সিংহ ৰাশি লিঅ'। আজিৰ দিনটোৰ ৰাশিফল 14 নৱেম্বৰ 2025 শুক্ৰবাৰ। আজিৰ দিনটোত সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে আত্মবিশ্বাস আৰু প্ৰভাৱত পৰিপূৰ্ণ হৈ থাকিব। আপোনাৰ ব্যক্তিত্ব আজি সকলোকে আকৰ্ষিত কৰিব পাৰিব। যিকোনো গুৰুত্বপূৰ্ণ কাম আৰম্ভ কৰিবলৈ আজিৰ দিনটো অতি শুভ। নেতৃত্বৰ ক্ষমতা আজিৰ দিনটোত স্পষ্টভাৱে দেখা যাব। এতিয়া হৈছে আপোনাৰ কৰ্মক্ষেত্ৰ। কৰ্মক্ষেত্ৰত নিজৰ মতামত দৃঢ়ভাৱে প্ৰদৰ্শন কৰক। কোনো প্ৰকল্প বা দায়িত্বৰ নেতৃত্ব আপোনাক দিয়া হ'ব পাৰে। ব্যৱসায়ত নতুন অংশীদাৰৰ পৰা লাভ হোৱাৰ সম্ভাৱনা আছে আজিৰ দিনটোত ব্যৱসায়িক ক্ষেত্ৰত। এতিয়া হৈছে আপোনাৰ আৰ্থিক ক্ষেত্ৰ। আপোনাৰ ইনকামৰ উন্নতিৰ দিন। কোনো অচিনাকি উৎসৰ পৰা লাভ হোৱাৰ সম্ভাৱনা আছে। আকস্মিকভাৱে আপোনাৰ ধন লাভ হ'ব পাৰে। এতিয়া হৈছে প্ৰেম আৰু সংসাৰ। প্ৰেমিক প্ৰেমিকাৰ সৈতে বুজাবুজি মজবুত থাকিব। আনন্দময় পৰিৱেশ থাকিব। যুৱক যুৱতীৰ বাবে প্ৰেম প্ৰকাশ কৰিবলৈ আজিৰ দিনটো শুভ সময়। এতিয়া হৈছে আপোনাৰ স্বাস্থ্য। অধিক কামৰ প্ৰেছাৰ ল'ব নালাগে। নিয়মিতভাৱে বিশ্ৰাম লওক আৰু পৰ্যাপ্ত পৰিমাণে পানী খাওক। শুভ সময় ৰাতিপুৱা 10 বজাৰ পৰা 12 বজালৈ। শুভ ৰং হৈছে সোণালী আৰু কমলা। শুভ সংখ্যা হৈছে 1। শুভ দিশ হৈছে পূব। পৰামৰ্শ আপোনাৰ আত্মবিশ্বাসেই আজিৰ দিনটোৰ মূল শক্তি হ'ব। আগবাঢ়ি যাওক, সফলতা নিশ্চিত। আপোনালোকে ৰাশিফলখিনি শুনি কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ কন্যা ৰাশি বীৰ্ঘ। আজিৰ দিনটোৰ ৰাশিফল 14 নৱেম্বৰ 2025 শুক্ৰবাৰ। আজিৰ দিনটোত কন্যা ৰাশিৰ ব্যক্তিসকলৰ বাবে পৰিকল্পনা আৰু দায়িত্বপূৰ্ণ কামৰ দিন হ'ব। আপোনাৰ ডিচিপ্লিন আৰু সূক্ষ্ম দৃষ্টিশক্তিয়ে সকলো কামত সফলতা আনিব। যিকোনো কামত মনোযোগী থাকিলে অতি শুভ ফল লাভ কৰিব, গতিকে মনোযোগ দিয়া অতি প্ৰয়োজন। এতিয়া হৈছে কৰ্মক্ষেত্ৰ। কৰ্মক্ষেত্ৰত পৰিশ্ৰমৰ ফল লাভ কৰিব। কোনো গুৰুত্বপূৰ্ণ কামত আপোনাৰ পৰামৰ্শ মূল্যৱান হ'ব। সহকৰ্মীৰ সৈতে মিলিজুলি আপোনাৰ ভাল ব্যৱহাৰে সফলতা লাভ কৰিব। এতিয়া হৈছে আপোনাৰ আৰ্থিক ক্ষেত্ৰ, টকা পইচা। আপোনাৰ ইনকাম স্থিৰ থাকিব, কিন্তু খৰচত নিয়ন্ত্ৰণ ৰাখিব লাগিব। ইনভেষ্টৰ আগতে ভাবি চিন্তি ইনভেষ্ট কৰা প্ৰয়োজন। এতিয়া হৈছে আপোনাৰ প্ৰেম আৰু পৰিয়াল। সংসাৰত শান্তি বজাই থাকিব। প্ৰেমিক প্ৰেমিকাৰ পৰা বিশেষ সহায় বা আদৰ লাভ কৰিব পাৰে। তাৰপিছত হৈছে আপোনাৰ স্বাস্থ্যৰ ক্ষেত্ৰত ক'বলৈ গ'লে হজমৰ সমস্যা বা মূৰৰ বিষৰ পৰা সাৱধান থাকিব। পৰ্যাপ্ত পৰিমাণে আপুনি ৰেষ্ট লওক আৰু পানী খাওক। শুভ সময়
আবেলি 2 বজাৰ পৰা 4 বজালৈ। শুভ ৰং হৈছে পান্না, সেউজীয়া আৰু বগা। শুভ সংখ্যা হৈছে 5। শুভ দিশ হৈছে দক্ষিণ পূব। থুলমূলকৈ শৃংখলা আৰু একাগ্ৰতাই আজিৰ দিনটোত আপোনাক সকলোতকৈ আগবাঢ়ি লৈ যোৱাত সহায় কৰিব। আপোনালোকে ৰাশিফলখিনি শুনি কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ তুলা ৰাশি লিব্ৰা আজিৰ দিনটোৰ ৰাশিফল 14 নৱেম্বৰ 2025 শুক্ৰবাৰ। আজিৰ দিনটোত তুলা ৰাশিৰ জাতক জাতিসকলৰ বাবে সুমতি আৰু সমতা ৰাখিবলৈ উপযুক্ত সময়। কোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ সময়ত ধৈৰ্য ধৰি চিন্তা গ্ৰহণ কৰিব। পৰিয়াল আৰু প্ৰেম দুয়ো ক্ষেত্ৰতে শান্তিপূৰ্ণ পৰিৱেশ বজাই থাকিব। এতিয়া চাওক কৰ্মক্ষেত্ৰত নতুন দায়িত্ব বা পৰিৱৰ্তনৰ সম্ভাৱনা আছে আজিৰ দিনটোত। দলীয় কামত আপোনাৰ ভূমিকা গুৰুত্বপূৰ্ণ হ'ব। মানে টিম ছিষ্টেমত যদি কাম কৰে তাত আপোনাৰ গুৰুত্ব থাকিব। সহকৰ্মীৰ সৈতে সমন্বয় বজাই ৰাখিলে সফলতা লাভ কৰিব। এতিয়া আছে আপোনাৰ টকা পইচাৰ ক্ষেত্ৰত আজি আপোনাৰ আয় স্থিৰ থাকিব, কিন্তু বিলাসী খৰচৰ পৰা সাৱধান থাকিব লাগিব। নতুন ইনভেষ্টৰ আগতে পৰামৰ্শ ল'ব। এতিয়া আছে প্ৰেম আৰু পৰিয়াল। প্ৰেমিক প্ৰেমিকাৰ সৈতে বুজাবুজি আৰু মৰম বাঢ়িব। বিবাহিত জীৱনত শান্তি বজাই থাকিব। তাৰপিছত আহিছে আপোনাৰ স্বাস্থ্যৰ ক্ষেত্ৰত ক'বলৈ গ'লে মানসিক চাপৰ পৰা বাচি থাকিব। টেনশ্যনৰ পৰা আঁতৰত থাকিব। ধ্যান বা সংগীতত মন দিয়ক। শুভ সময় আবেলি 5 বজাৰ পৰা সন্ধিয়া 6 বজালৈ। শুভ ৰং হৈছে গোলাপী আৰু আকাশী। শুভ সংখ্যা হৈছে 6। শুভ দিশ হৈছে পশ্চিম। শান্তি আৰু সুমতিৰে আজিৰ দিনটো আগবাঢ়ি লওক। সফলতা আপোনাৰ পিছে আহিব। আপোনালোকে ৰাশিফলখিনি শুনি কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ বৃশ্চিক ৰাশি স্কৰপিঅ আজিৰ দিনটোৰ ৰাশিফল 14 নৱেম্বৰ 2025 শুক্ৰবাৰ। আজিৰ দিনটোত বৃশ্চিক ৰাশিৰ জাতক জাতিসকলৰ বাবে গভীৰ চিন্তা, দৃঢ়তা আৰু গুপ্ত শক্তিৰ দিন হ'ব। যিকোনো কঠিন পৰিস্থিতিতো আপোনাৰ ধৈৰ্য আৰু আত্মবিশ্বাসে সফলতা আনিব। আজিৰ দিনটোত নতুন কাম আৰম্ভ কৰাৰ বাবে ইতিবাচক ফল পোৱাৰ সম্ভাৱনা আছে। কৰ্মক্ষেত্ৰত নিজৰ পৰিশ্ৰমে উজ্জ্বল ফল লাভ কৰিব। কোনো গোপন শত্ৰুৰ পৰা সাৱধান থাকিব লাগিব। ব্যৱসায়ত নতুন অংশীদাৰৰ সৈতে বুজাবুজি ৰখা প্ৰয়োজন। আলোচনাৰে সকলো কাম সমাধান কৰিবলৈ চেষ্টা কৰক। তাৰপিছত আছে আৰ্থিক ক্ষেত্ৰত ধনৰ দিশত উন্নতিৰ যোগ আছে আজিৰ দিনটোত। লেনদেনৰ ক্ষেত্ৰত চিন্তা কৰি কাম কৰিব। পুৰণি ঋণ যদি আছে সেইটো সমাধান হোৱাৰ সম্ভাৱনা আছে। তাৰপিছত আছে প্ৰেম আৰু পৰিয়াল। প্ৰেম জীৱনত গভীৰতা থাকিব, কিন্তু সন্দেহৰ ভাৱৰ পৰা বাচি থাকিব লাগিব। সংসাৰত নতুন আনন্দৰ যোগ দেখা যায়। তাৰপিছত আছে আপোনাৰ স্বাস্থ্য। মানসিক চাপ আৰু চিন্তা কমাবলৈ সময় ল'ব। পানীৰ লগত জড়িত সমস্যা হ'ব পাৰে, যেনে চৰ্দি কাহ আদিৰ সমস্যা দেখা দিব পাৰে। শুভ সময় ৰাতিপুৱা 8 বজাৰ পৰা 10 বজালৈ। শুভ ৰং হৈছে ৰঙা আৰু খয়েৰী। শুভ সংখ্যা হৈছে 9। শুভ দিশ হৈছে উত্তৰ। ধৈৰ্য আৰু দৃঢ়তা ৰাখিব। আজিৰ দিনটোত আপোনাৰ বাবে গোপনে সফলতাৰ বীজ বোৱাই যাব। গতিকে আপোনাৰ সফলতা নিশ্চিত। ধৈৰ্য ধৰি কাম কৰি যাওক। আপোনালোকে ৰাশিফলখিনি শুনি কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ ধনু ৰাশি ছেজিটেৰিয়াছ আজিৰ দিনটোৰ ৰাশিফল 14 নৱেম্বৰ 2025 শুক্ৰবাৰ। আজিৰ দিনটোত ধনু ৰাশিৰ জাতক জাতিসকলৰ বাবে আশা আৰু উৎসাহেৰে পৰিপূৰ্ণ হৈ থাকিব। আপোনাৰ লক্ষ্য পূৰণৰ দিশত আগবাঢ়িবলৈ শুভ সময়। ভ্ৰমণ বা নতুন সুযোগৰ সম্ভাৱনা আছে। মনত থকা চিন্তা আজিৰ দিনত বাস্তৱত ৰূপায়িত হ'ব, লগতে লাভান্বিত হ'ব পাৰে। কৰ্মক্ষেত্ৰত নতুন কাম কাজ বা প্ৰকল্প আৰম্ভ কৰিবলৈ আজিৰ দিনটো উপযুক্ত সময়। আপোনাৰ কথা আৰু কৰ্ম উচ্চপদস্থসকলৰ মন জয় কৰিব পাৰিব। অধ্যয়ন বা প্ৰশিক্ষণৰ ক্ষেত্ৰতো সফলতা লাভ কৰিব আজিৰ দিনটোত। এতিয়া আছে আৰ্থিক ক্ষেত্ৰ। আপোনাৰ ইনকামৰ দিশৰ পৰা উন্নতিৰ যোগ আছে। নতুন ইনভেষ্ট বা বেচা কিনাৰ বাবে আজিৰ দিনটো শুভ সময়। এতিয়া আছে প্ৰেম আৰু পৰিয়াল। প্ৰেম জীৱনত আনন্দৰ সময়। যুৱক যুৱতীৰ বাবে নতুন সম্পৰ্ক স্থাপন হোৱাৰ সম্ভাৱনা আছে। পৰিয়ালৰ সৈতে আনন্দময় সময় কটাব পাৰিব আজিৰ দিনটো। স্বাস্থ্য সৰু সুৰা যাত্ৰা বা বাহিৰৰ আহাৰ এৰাই চলিব। ফিটনেছ বজাই ৰাখিবলৈ ক্ৰিয়াশীল থাকিব। খেল ধেমালিৰ লগত জড়িত হৈ থাকিব। শুভ সময় আবেলি 4 বজাৰ পৰা 6 বজালৈ। শুভ ৰং হৈছে নীলা আৰু বেঙুনী। শুভ সংখ্যা হৈছে
6 শুভ দিশ হৈছে দক্ষিণ আৰু পশ্চিম আশা আৰু সাহসেৰে আগবাঢ়ি যাওক আজিৰ দিনটোত আপোনাৰ জীৱনলৈ নতুন সম্ভাৱনাৰ দুৱাৰ খোল খাব আপোনালোকে ৰাশিফলখিনি শুনি কেনে পালে কমেণ্ট বক্সত জনাব ভাল পালে লাইক শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আপোনাৰ দিনটো শুভ হওক এতিয়া আহিছোঁ মকৰ ৰাশি কেপ্ৰিকন আজিৰ দিনটোৰ ৰাশিফল 14 নৱেম্বৰ 2025 শুক্ৰবাৰ মকৰ ৰাশিৰ বাবে আজিৰ দিনটো পৰিশ্ৰম আৰু দায়িত্বপূৰ্ণ কামৰ দিন হ'ব নিজৰ কামত নিষ্ঠা ৰাখিলে অতি সোনকালে সফলতা লাভ কৰিব আজিৰ দিনটোত কোনো পুৰণি কাম সম্পূৰ্ণ হোৱাৰ ফলত আপোনাৰ আনন্দ লাভ কৰিব কৰ্মক্ষেত্ৰত উচ্চপদস্থসকলৰ পৰা বছৰৰ পৰা প্ৰশংসা লাভৰ যোগ আছে পৰিকল্পনা মতে কাম কাজ চলাই লৈ যাওক কিন্তু সহকৰ্মীৰ সৈতে অপ্ৰয়োজনীয় তৰ্ক বিতৰ্ক এৰাই চলিব ব্যৱসায়ত লাহে লাহে লাভ হোৱাৰ সম্ভাৱনা আছে তাৰ পিছত আৰ্থিক ক্ষেত্ৰ আপোনাৰ আয় স্থিৰ থাকিব কিন্তু খৰচৰ দিশত সচেতন থাকিব লাগিব যথেষ্ট পৰিমাণে আজি খৰচ হ'ব পাৰে ইনভেষ্টৰ ক্ষেত্ৰত পৰামৰ্শ লৈ আগবাঢ়িব তাৰপিছত আহিছোঁ প্ৰেম আৰু পৰিয়াল সংসাৰত শান্তি থাকিব দাম্পত্য জীৱনত স্বামী স্ত্ৰীৰ মাজত মৰম ভাল পোৱা আৰু বুজাবুজি বৃদ্ধি পাব একেলগে সময় কটাবলৈ আজি সময় কটালে মনৰ শান্তি লাভ কৰিব স্বাস্থ্য সৰু সুৰা হাড় নাইবা জ্বৰৰ সমস্যা হ'ব পাৰে শৰীৰৰ যত্ন ল'ব শুভ সময় ৰাতিপুৱা 9 বজাৰ পৰা 11 বজালৈ শুভ ৰং হৈছে বাদামী আৰু ছাই ৰং শুভ সংখ্যা হৈছে 4 শুভ দিশ হৈছে উত্তৰ পশ্চিম আপোনাৰ পৰিশ্ৰমে আজিৰ দিনটোৰ মূল ধৈৰ্য ৰাখিলে সফলতা নিশ্চিত আপোনালোকে ৰাশিফলখিনি শুনি কেনে পালে কমেণ্ট বক্সত জনাব ভাল পালে লাইক শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আপোনাৰ দিনটো শুভ হওক এতিয়া আহিছোঁ কুম্ভ ৰাশি একুৱেৰিয়াছ আজিৰ দিনটোৰ ৰাশিফল 14 নৱেম্বৰ 2025 শুক্ৰবাৰ কুম্ভ ৰাশিৰ বাবে আজিৰ দিনটো নতুন চিন্তা আৰু অনুপ্ৰেৰণাৰে পৰিপূৰ্ণ হৈ থাকিব যিকোনো কামত সৃজনশীলতা আৰু বুদ্ধিমত্তাৰে আগবাঢ়িলে সফলতা নিশ্চিত বন্ধুবৰ্গ বা নতুন চিনাকি মানুহৰ পৰা সহায় লাভ কৰিব পাৰে কৰ্মক্ষেত্ৰত আপোনাৰ চিন্তা আৰু পৰামৰ্শৰ মূল্য থাকিব নতুন প্ৰকল্পত অংশগ্ৰহণৰ সুযোগ লাভ কৰিব টেকন'লজি বা যোগাযোগ সম্পৰ্কিত কামত সফলতাৰ সম্ভাৱনা আছে আজিৰ দিনটোত এতিয়া আছে টকা পইচাৰ ক্ষেত্ৰত ক'বলৈ গ'লে আজি আপোনাৰ ইনকাম বাঢ়িব ধনৰ আগমনৰ নতুন পথ মুকলি হ'ব পাৰে অনিয়মিত খৰচৰ পৰা বাচি থাকিব এতিয়া আছে প্ৰেম আৰু পৰিয়াল প্ৰেমিক প্ৰেমিকাৰ সৈতে সময় কটাবলৈ আজিৰ দিনটো ভাল নতুন সম্পৰ্ক আৰম্ভ কৰাৰ সম্ভাৱনা আছে পৰিয়ালৰ পৰা ভাল খবৰ আহিব পাৰে আজি তাৰপিছত হৈছে আপোনাৰ স্বাস্থ্য মানসিক চাপ কমাবলৈ আপুনি যথেষ্ট পৰিমাণে ৰেষ্ট লওক বায়ুজনিত অসুবিধা বা ঠাণ্ডাৰ পৰা সাৱধান থাকিব শুভ সময় হৈছে আবেলি 3 বজাৰ পৰা 5 বজালৈ শুভ ৰং হৈছে আকাশী নীলা আৰু ৰূপালী শুভ সংখ্যা হৈছে 5 শুভ দিশ হৈছে পূব আজি নিজৰ চিন্তা আৰু উদ্ভাৱনাৰ ওপৰত বিশ্বাস ৰাখিব আজিৰ দিনটোত আপোনাৰ সপোন পূৰণৰ দিশত আগবাঢ়ি যাবলৈ সক্ষম হ'ব আপোনালোকে ৰাশিফলখিনি শুনি কেনে পালে কমেণ্ট বক্সত জনাব ভাল পালে লাইক শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আপোনাৰ দিনটো শুভ হওক এতিয়া আহিছোঁ মীন ৰাশিচক্ৰৰ অন্তিমটো ৰাশি হৈছে মীন ৰাশি আজিৰ দিনটোৰ ৰাশিফল 14 নৱেম্বৰ 2025 শুক্ৰবাৰ আজিৰ দিনটোত মীন ৰাশিৰ ব্যক্তিসকলৰ বাবে সপোন সৃজনশীলতা আৰু অন্তৰ্দৃষ্টিৰ দিন মনত থকা আশা পূৰণৰ যোগ আছে আশা পূৰণ হ'ব আজি আপোনাৰ দয়াশীল স্বভাৱ আৰু ধৈৰ্যই আজিৰ দিনটোত বিশেষ সফলতা আনি দিব কৰ্মক্ষেত্ৰত নতুন পৰিকল্পনাত সফল লাভ কৰিব শিল্প সংগীত বা সৃজনশীল কামত নিযুক্তি লোকসকলৰ বাবে আজিৰ দিনটো বিশেষ শুভ সহকৰ্মীৰ পৰা সহায় সহযোগিতা লাভ কৰিব লগতে প্ৰশংসা পোৱাৰ সম্ভাৱনা আছে তাৰপিছত হৈছে আপোনাৰ আৰ্থিক ক্ষেত্ৰ আজি আপোনাৰ ধনৰ যোগ বৃদ্ধি হ'ব ইনকাম বাঢ়িব ধন আহিব পাৰে কিন্তু একে সময়তে আপোনাৰ খৰচৰ পৰিমাণো বাঢ়িব গতিকে খৰচৰ ক্ষেত্ৰত সাৱধান থাকিব লাগিব তাৰপিছত হৈছে আপোনাৰ প্ৰেম আৰু পৰিয়াল প্ৰেম জীৱনত শান্তি আৰু মধুৰতা সময় একেলগে সময় কটালে দুয়োৰে মাজত বুজাবুজি আৰু মৰম ভাল পোৱা বৃদ্ধি পাব স্বাস্থ্য টোপনিৰ অভাৱ বা এলেহুৱা অনুভৱ হ'ব পাৰে আজি মন আৰু শৰীৰ দুয়ো সজীৱ ৰাখিবলৈ যথেষ্ট পৰিমাণে আপুনি ৰেষ্ট লওক আৰু ধ্যানৰ প্ৰয়োজন শুভ সময় ৰাতিপুৱা 10 বজাৰ পৰা 12 বজালৈ শুভ ৰং হৈছে বেগুনী আৰু নীলা শুভ সংখ্যা হৈছে 5 শুভ দিশ হৈছে উত্তৰ পূব মনৰ কথা শুনক আৰু সৃজনশীলতা আজিৰ দিনটোত আপোনাক নতুন দিশলৈ লৈ যাব আপোনালোকে
এয়া আছিল আজিৰ দিনটোৰ সম্পূৰ্ণ ৰাশিফল মেঘ ৰাশিৰ পৰা মীন ৰাশিলৈ। আপোনাৰ ৰাশিৰ দিনটোত কেনে লাগিলে মন্তব্য লিখিবলৈ নাপাহৰিব। সদায় মনত ৰাখিব, ভাগ্য একে নহয়, কিন্তু মনোবল আৰু পৰিশ্ৰমে ভাগ্যক পৰিৱৰ্তন কৰিব পাৰে। সেয়ে আজিৰ দিনটোত আনন্দেৰে, ধৈৰ্যৰে আৰু আশাৰে আগবাঢ়ি যাওক। ভিডিঅ'টো ভাল লাগিলে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, যাতে প্ৰতিদিনৰ ৰাশিফল আপোনালৈ সৰ্বপ্ৰথমে আহি পায়। আহক আকৌ লগ পাম কাইলৈ ৰাশিফল শিতানত। শুভ দিন, শুভ কামনা, শুভ ভাগ্য।